কামৰূপৰ হেকৰা অঞ্চলৰ এগৰাকী 108 বছৰীয়া বৃদ্ধা চৰকাৰী আঁচনিৰ কোনো সুবিধা পোৱা নাই। 108 বছৰীয়া সাবিত্ৰী পাঠকে জৰাজীৰ্ণ এটি ঘৰত পুত্ৰৰ সৈতে বসবাস কৰি আহিছে বৃদ্ধাগৰাকীয়ে। আজিও নাপালে চৰকাৰী আৱাসগৃহ, নাপালে অৰুণোদয় আঁচনি। অভাৱ অনাটনৰ মাজেৰে জীৱন অতিবাহিত বৃদ্ধাগৰাকীক শীঘ্ৰেই PMAY গৃহ, অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰ সুবিধা প্ৰদানৰ দাবী উত্থাপন কৰিছে এতিয়া ৰাইজে। মোৰ নাম সাবিত্ৰী পাঠক। আপোনাৰ ঘৰ? মোৰ ঘৰ হেকৰাত। কিমান বছৰ বয়স হৈছে আপোনাৰ? মোৰ বয়স এই 107 বছৰ চলি আছে। 107 বছৰ চলি আছে। অঁ। আপুনি খোজ কাঢ়িব পাৰেনে? হা? খোজ কাঢ়িব পাৰেনে? আপুনি খোজ কাঢ়িব? বুলব পাৰে না নৰা? এই খাটি খাটি বুলি যাই এই মোক গাড়ী ধৰছি সেনেকৈ বুলছিলোঁ। এতিয়া নৰোঁ। যাই মালিকে দিছিলে, মালিকে দিলাও। আপুনি অৰুণোদয় পায় নে নাপায়? হা? অৰুণোদয় অৰুণোদয় নাপাওঁ। দিয়া নাই? নাই। কিয়? কিয় নেদলাকে মানুহবিলাক হাতে গৈছিলোঁ, এই আহনো আছিলে নেদলাক। বৃদ্ধ পেঞ্চন পাইছিলোঁ। অৰুণোদয় নাই দিয়া? বৃদ্ধ পেঞ্চন পাইছিলোঁ আৰু একো পোৱা নাই। আপুনি কেনেকৈ চলে এতিয়া? মই পঢ়বই চলি আছে। তেখেতৰ নাম সাবিত্ৰী পাঠক আৰু তেখেতৰ বয়স প্ৰায় 107 বছৰ নহয়, 108 বছৰৰো অধিক বুলি ক'ব পাৰি। বহুত যুগৰ মানুহ এলোক। আৰু তেওঁকো শুনিবলৈ পাইছোঁ যে বহুতখিনি আঁচনিৰ পৰা এতিয়া বঞ্চিত হৈছে, চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈছে তেওঁ। আৰু আমি আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যাতে এই আইতাগৰাকীক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নকৰে। আৰু তেওঁ